নমস্কাৰ, মই বকুল আৰু মই আজি এটা ছ'লাৰ হোম লাইটিং ছিষ্টেম লৈ আহিছোঁ আপোনালোকৰ আগত, যিটোত ছ'লাৰ পেনেল দুখন আছে আৰু ছ'লাৰ বেটাৰী এটা আছে আৰু লগতে চাৰ্জ কণ্ট্ৰলাৰ আছে। আৰু যিটো ছ'লাৰ ছিষ্টেম ইয়াত হোম লাইটিং ছিষ্টেম মই ইনষ্টল কৰিছোঁ, ইয়াত বেছি পইণ্ট নাই, মোটামুটি 10টামান পইণ্ট হ'ব। মানে টিউব লাইট 6টা আছে আৰু চিলিং ফেন দুখন আছে আৰু লগতে চকেট দুটামান দিয়া হ'ব। মুঠতে 10টামান পইণ্ট ইয়াত কানেকশ্যন কৰি দিয়া হ'ব। আৰু এতিয়া মই দেখিছে টিঙৰ ওপৰত উঠি এনেকৈ ছ'লাৰ পেনেল দুখন কানেকশ্যন কৰি আছোঁ, মানে ইনষ্টল কৰি আছোঁ। আৰু যি দুখন ছ'লাৰ পেনেল ইয়াত দিয়া হৈছে 12 ভল্টৰ 170 ৱাটৰ দুখন ছ'লাৰ পেনেল ইয়াত এড কৰি দিয়া হৈছে। আৰু মই যি দুখন ছ'লাৰ পেনেল ইয়াত কানেকশ্যন কৰিছোঁ, পেৰেলেল কানেকশ্যন কৰিছোঁ। পেৰেলেল কানেকশ্যন মানে গম পাইছে, প্লাছটো প্লাছতে হ'ব আৰু মাইনাছটো মাইনাছতে হ'ব। মানে যিটো ইয়াৰ ভল্ট আছে পেৰেলেল কানেকশ্যনত ভল্টটো ভল্টে থাকিব, খালি ইয়াত এম্পিয়াৰটো বাঢ়ি যাব। এই দুখন ছ'লাৰ পেনেল দেখি আছে 12 ভল্টৰ 170 ৱাটৰ। এটা চিম্পুল হোম লাইটিং ছিষ্টেম, মানে সৰু সুৰা ঘৰ এটাৰ কাৰণে আৰামছে হৈ যায়। লাইট ফেন এনেকৈ ইয়াত টোটেলি মানে ছ'লাৰতে গোটেইখিনি হ'ব, DC ছ'লাৰ ছিষ্টেম। আৰু লাইনৰ লগত কোনো মানে কানেকশ্যন নাই। আৰু এতিয়া মই ছ'লাৰ পেনেলৰ যিটো পেৰেলেল কানেকশ্যন আছিলে সেইটো মই কৰি দিয়া হ'ল। মাত্ৰ এতিয়া মই পাইপিং কৰি আছোঁ, প্লাছ মাইনাছৰ ৱেৰ দুডাল। আৰু এনেকৈ পাইপিং কৰি মই একদম ভিতৰলৈকে লৈ যাম, ভিতৰৰ ৰুমলৈকে, য'ত মই চাৰ্জ কণ্ট্ৰলাৰটো ইনষ্টল কৰিছোঁ তাত মই লৈ যাম। আৰু তাৰ তলতে এটা বেটেৰী থাকিব, ছ'লাৰ বেটেৰী। আৰু এতিয়া মই ইয়াৰ ছ'লাৰ দুখনৰ মই ভল্টেজটো চেক কৰি আছোঁ। ইয়াত এতিয়া বৰ্তমান কিমান ভল্ট দিয়ে মই সেইটো চেক কৰি আছোঁ। এতিয়া আবেলি প্ৰায় 2টামান বাজিছে। 2টামান বাজিত ইয়াৰ ভল্টেজটো কিমান পাই আছে মই সেইটো চেক কৰি আছোঁ। য়েছ, ছ'লাৰ পেনেল দুখনত দেখিছে প্লাছ মাইনাছৰ ৱেৰ দুডাল মই এনেকৈ তাত লগাই পেলাই ক্লেম মিটাৰত চেক কৰি আছোঁ। এতিয়া বৰ্তমান দি আছে 20.22 ভল্ট। 12 ভল্টৰ পেনেল হয়, এতিয়া 20 ভল্ট দি আছে। ঠিকে আহি আছে, কাৰণ ভল্টটো ঠিকে আহি আছে। কানেকশ্যন কৰাৰ পিছত এনেকৈ ভল্টটো চেক কৰা হয়। হয়তো কানেকশ্যন লুজ থাকিলে ভল্টটো নেদেখুৱাব পাৰে, সেইকাৰণে ভল্টেজটো চেক কৰাটো জৰুৰী। ইয়াত এইটো বেটেৰী দি আহিছোঁ মই, ছ'লাৰ বেটেৰী 200Hৰ এটা ছ'লাৰ বেটেৰী দিয়া হৈছে। আৰু লগতে চাৰ্জ কণ্ট্ৰলাৰ আছে, চাৰ্জ কণ্ট্ৰলাৰটো ইয়াত এনেকৈ ইনষ্টল কৰি দিয়া হৈছে। আৰু এইটো ৰুমত, যিটো ৰুমত মই এই চাৰ্জ কণ্ট্ৰলাৰ বেটেৰীটো ৰাখিছোঁ, ইয়াত ভিতৰত 2টা লাইট দিয়া হৈছে আৰু বাৰাণ্ডাত এটা লাইট দিয়া হৈছে, আৰু বাকীকেইটা লাইট বেলেগ ৰুমত দিয়া হৈছে। আৰু ইয়াতে 2খন ফেন দিয়া হৈছে, চিলিং ফেন আছে। সৰু এটা চিম্পুল হোম লাইটিং ছিষ্টেম, সৰু সুৰা ঘৰ এখনৰ কাৰণে মানে ধুনীয়াকৈ হৈ যায়। ইয়াত দেখিছে এইটো ছ'লাৰ বেটেৰীটো 200Hৰ। আজিৰ বিশেষ তেনেকুৱা নাই, ভিডিঅ'টো ইমানেই আছিলে। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, কাৰণ মই অনলি এই চেনেলটোত ছ'লাৰৰ বিষয়ে মই ভিডিঅ'বিলাক দি থাকোঁ। গতিকে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।